নাজিৰাৰ প্ৰান্তে প্ৰান্তে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন। নাৰী দিৱসক লৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা মহিলা মৰ্চাৰ উদ্যোগত পিয়লি ফুকন আৰু সমূহ মণ্ডল মহিলা মৰ্চাৰ সহযোগত নাজিৰাৰ গেলেকী নাট্য মন্দিৰত অসম লেখিকা সমাজ শিৱসাগৰ জিলা লেখিকা সমাজৰ অন্তৰ্গত নাজিৰা আঞ্চলিক লেখিকা সমাজৰ সহযোগত নাজিৰাৰ মাদুৰী নাট্য মন্দিৰ নাজিৰাৰ আচলাবাৰী ৰংগমঞ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি মহিলাসকলৰ মাজত বিভিন্ন খেল ধেমালি সাংস্কৃতিক অনুষ্ঠান মুকলি সভা অনুষ্ঠিত হয়। নাৰী দিৱস আমি পিয়লি ফুকন মণ্ডলৰ গেলেকী নাট্য মন্দিৰত অনুষ্ঠিত কৰিলোঁ। আজি আমি ৰাতিপুৱাৰ পৰাই আমাৰ ফ্লেগ হোষ্টিং হ'ল, তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন। আমাৰ মাজত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছিল। এগৰাকী আছিল শীতলা দেৱী বাইদেউ, তেখেতক আমি বিশিষ্ট ব্যক্তি হিচাপে আমাৰ নাৰী দিৱসৰ বক্তৃতা দিবলৈ মাতিছিলোঁ। তাৰপিছত আমি সম্বৰ্ধিত কৰিছিলোঁ কেঞ্চাৰ জয় কৰা আৰু দীপশিখা ফাউণ্ডেশ্যন আৰু প্ৰতিশ্ৰুতি ফাউণ্ডেশ্যনৰ তেওঁ সদস্য, আৰু তেখেতে বহুখিনি কাম কৰি আহিছে সমাজৰ কাৰণে কেঞ্চাৰৰ ওপৰত। তেখেতক মাতিছিলোঁ। ডাক্তৰ বীণাপানী হাজৰিকা এনাস্থেচিয়াৰ, তেখেতক মাতিছিলোঁ। আৰু তাৰপিছত মাতিছিলোঁ এগৰাকী স্পৰ্টছৰ মাতিছিলোঁ। তেখেতে 3টা গ'ল্ড মেডেল জয় কৰিবলৈ সক্ষম হৈছিলে জম্বু আৰু গোৱাত খেলি পেলাই। তেওঁ ভেটাৰ্ণ খেলে। তাৰপিছত আমি এগৰাকী কৃষক আৰু এগৰাকী অধ্যক্ষা ৰেণু গোৱালা বাইদেউ, চকীমুখ হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষা, তেখেতক মাতিছিলোঁ। আৰু আমাৰ মাজত আহি তেখেতলোকে বৰ সুন্দৰ বক্তৃতা দিলে। আৰু আমাৰ মহিলা মৰ্চাৰ যিগৰাকী ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে শিৱসাগৰ জিলাৰ, তেখেতক মাতিছিলোঁ। তেখেতো আহি পেলাই আমাৰ ইয়াত উপস্থিত হ'ল। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিখিনি মহিলা ইয়াৰ আশে পাশে আছিলে তেখেতলোকো আহিলে। আমাৰ মণ্ডল কেইটা মণ্ডলৰ পৰাই আহিছে। আমি সকলোৱে আহি আমাৰ আজি সভাখন সুন্দৰভাৱে অনুষ্ঠিত কৰাত সহায় সহযোগ কৰিলে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhati.ahom@gmail.com।